আলোচনা বহুত হল কিন্তু আজি দিনটো আহি উপনীত হল নিলোৎপল বাপৰি আমি দেখুৱাই আছো বৰ্তমান নগাঁৱৰ কলিয়াবৰ লোকসভা সমষ্টি সামগ্ৰী সমষ্টিৰ অন্তৰ্গত বিকে পাৰঘাটৰ এটা ভোট কেন্দ্ৰৰ পৰা দেখুৱাই আছোঁ আৰু আজি পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ কৰোঁতে ইয়াতো আৰম্ভ হ'ব বাকী অসমৰ নিৰ্বাচনী কেন্দ্ৰসমূহতো ইয়াতো 7 বজাৰ পৰা আৰম্ভ হ'ব আৰু কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু অগপৰ মণিমাধৱ মহন্তৰ মাজতে মূল প্ৰতিদ্বন্দ্বিতা হোৱাৰ আশা কথা আছে যিহেতু ইয়াত 7জনকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে কিন্তু মই দেখুৱাইছোঁ ভোট গ্ৰহণ কেন্দ্ৰত বৰ্তমান ৰাইজৰ ইয়াত যথেষ্ট সংখ্যক ৰাইজৰ সমাগম ঘটিছে আৰু এটা কথা ক'ব লাগিব যে এতিয়াও ভোট গ্ৰহণ ইয়াত এতিয়ালৈকে আৰম্ভ হোৱা নাই কিন্তু যথেষ্ট সংখ্যক লোকে ভিৰ কৰিছেহি আমি দেখুৱাই আছোঁ ইয়াৰ পুৰণি গুদামৰ পাৰঘাট কেন্দ্ৰৰ পৰা দেখুৱাইছোঁ পাপৰি আৰু এটা কথা ক'ব লাগিব যে পুৰণি গুদাম এইটো সামগ্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা সমষ্টি আৰু সামগ্ৰী যিহেতু কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত এটা সমষ্টি সামগ্ৰী সমষ্টিটো ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছিলে বিগত সময়ছোৱাত সামগ্ৰী সমষ্টিটো ব্যাপক নিৰ্বাচনী প্ৰচাৰেৰে ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা কৰিছিলে প্ৰাৰ্থীসকলে আৰু যিহেতু পুৱাৰ ভাগৰ পৰা যথেষ্ট বিভিন্ন চৰকাৰৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ বহু তেওঁলোকক বাৰ্তা প্ৰেৰণ কৰা হৈছিলে যে যি ভোটদানৰ অধিকাৰ সেয়া সাব্যস্ত কৰিব লাগে কাৰণ নাগৰিকৰ যি ৰাজনৈতিক অধিকাৰ সেয়া ভোটদানৰ অধিকাৰ সেয়া সাব্যস্ত কৰা উচিত আৰু এটা ভাল খবৰ যে পুৱাৰ ভাগতে যথেষ্ট সংখ্যক মহিলা ওলাই আহিছে যথেষ্ট সংখ্যক লোক ওলাই আহিছে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ এতিয়ালৈকে যদিও ভোটদান আৰম্ভ হোৱা নাই তথাপিও কিন্তু ৰাইজৰ যথেষ্ট সমাগমে এটা কথা কিন্তু আশাৰ ৰেঙনি আনিছে যে আজি ভোটদানৰ হাৰ সামগ্ৰী বা কলিয়াবৰ লোকসভা সমষ্টিত বৃদ্ধি পাব কাৰণ যিহেতু বিগত সময়ছোৱাত বিভিন্ন চৰকাৰী কাৰ্যসূচীৰ জৰিয়তে ৰাইজক আহ্বান কৰা হৈছিলে বাৰম্বাৰ যে ভোটদান কৰিব লাগে মই ইয়াৰ স্থানীয় বহুসংখ্যক মহিলা আছে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু ভোটদান কৰিবলৈ সকলো আপুনি ৰাজনৈতিক অধিকাৰ ভোটদান আৰু গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আজি পুৱাৰ ভাগত ওলাই আহিছে ৰ'দ কিছু ওলাইছে কিন্তু পুৱাৰ ভাগৰ পৰা এতিয়ালৈকে ভোটদান আৰম্ভ হোৱা নাই আপোনালোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ কি ক'ব ভোটটো নাগৰিকত্বৰ অধিকাৰেই গতিকে ভোটদান কৰিবৰ কাৰণে আমি সোনকালে আহিছোঁ কাৰণ বিহুৰ বজাৰ সোনকালে ভোটটো দি পেলাই যাব পাৰিলে বেছি ভাল লাগে আৰু সেইকাৰণে আমি ভোটদান কৰিব আহিছোঁ নিশ্চয় পদূলি যিহেতু ৰঙালী আৰু ৰঙালী বিহুৰ পূৰ্বে যথেষ্ট গৃহিণীসকল যথেষ্ট ব্যস্ত কিন্তু মই আৰু এগৰাকী মহিলা আছে মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম ৰঙালী বিহু আহি পালেহি আৰু ইপিনে নিৰ্বাচনৰ বতৰ গতিকে এটা কথা কিন্তু ভাল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি 11 এপ্ৰিলত নিৰ্বাচন হ'ব আৰু 4 দিনৰ বিহু 3 দিন পূৰ্বে আপোনালোক এই নিৰ্বাচনৰ যি প্ৰস্তুতি আছে তাৰ পৰা আপোনালোক অলপমান মুকলি হ'ব কি কয় হয় আমি ৰাতিপুৱাই সোনকালে আহিছোঁ মানে বিহু বতৰটো সোনকালে ভোটটো দি যাব পাৰিলে ভাল হয় আৰু বিহুৰ কাম বন কৰিবৰ কাৰণে আৰু ভোটটো যিহেতু নাগৰিকৰ অধিকাৰ নিজৰ অধিকাৰটো সাব্যস্ত কৰিব পাৰিলে ভাল সেইকাৰণে কি আশা কৰে মানে আপোনালোকে ভোটদান কৰিবলৈ আছে গণতান্ত্ৰিক অধিকাৰ প্ৰতিবাৰে সাব্যস্ত কৰি আহিছে কিন্তু কি এটা আশা লৈ ভোটদান কৰিবলৈ আহিছে মনত আমি আশা কৰিছোঁ মানে আমি যিজন সাংসদ যাব সেই সাংসদজনে যেন ৰাইজৰ যিখিনি মানে প্ৰয়োজনীয় বা আমাৰ অসমৰ কাৰণে যিখিনি প্ৰয়োজনীয় সেই কথাখিনি যেন মানে নিজৰ সবল এটা স্থিতি গ্ৰহণ কৰিব পাৰে সাংসদজনে সেইটোকে আশা কৰিম নিশ্চয় মই দেখুৱাইছে যথেষ্ট সংখ্যক মহিলা আহিছে মই আৰু ইপিনে যে এই পুৰুষৰ লাইন যদি আমি শাৰী দেখুৱাওঁ পুৱাৰ ভাগতে এতিয়ালৈকে ভোটদান আৰম্ভ হোৱা নাই যদিও কিন্তু যথেষ্ট সংখ্যক লোকৰ এতিয়া সমাগম ঘটিছে আৰু কিছু সময় ভোটদান কিছু 7 বাজি গৈছে কিন্তু ভোটদান আৰম্ভ হৈছে আমি ভিতৰৰ পৰা জানিব চেষ্টা কৰিম আমি ভিতৰত এতিয়ালৈকে ভোটদান এতিয়ালৈকে প্ৰক্ৰিয়াটো আৰম্ভ হোৱা নাই প্ৰস্তুতি চলাই আছে মই দেখুৱাইছোঁ পুলিং প্ৰিজাইডিং বিষয়াসকলে আছে মই এগৰাকী বৃদ্ধা আছে মই পাপৰি যথেষ্ট কষ্টৰ মাজতো তেখেতে ভোটদান কৰিবলৈ আহিছে আইতা ভোট দিবলৈ আহিছে সোনকালে ভোট দিবলৈ আহিছোঁ বিহুৰ কাৰণে আৰু আপোনাৰ কি আশা লৈ আহিছে আইতা কি ক'ব লাগে ভাল প্ৰাৰ্থী এজন জিকাম বুলি নিলোৎপল থাকিব আপুনি আমাৰ সৈতে কিন্তু ব্ৰেকিং নিউজ আহি পৰিছে আমাৰ হাতত গোলাঘাটৰ খুমটাইটো বিকল হৈছে ইভিএম কাবৰুগাঁও প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰ বিকল হৈছে ভোট গ্ৰহণৰ পূৰ্বে বিকল হৈছে ভোটিং মেচিন এই পৰ্যন্ত আৰম্ভ হোৱা নাই ভোট গ্ৰহণ কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত এই ভোট গ্ৰহণ কেন্দ্ৰটো গোলাঘাটৰ খুমটাইটো বিকল হৈছে ইভিএম কিছু সময় পূৰ্বে আমি দেৰগাঁৱৰ খবৰ জনাইছিলোঁ ভকতীয়া গাঁৱত বিকল হ'লে ইভিএম ঠিক সমান্তৰালভাৱে এই মুহূৰ্তত আন এক খবৰ আহি পৰিছে যে গোলাঘাটৰ খুমটাইটো বিকল হৈছে ইভিএম
আৰু কাবৰুগাঁও প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত বিকল হৈছে ভোট গ্ৰহণৰ পূৰ্বে বিকল হৈছে ভোটিং মেচিন আৰু এই পৰ্যন্ত আৰম্ভ হোৱা নাই ভোট গ্ৰহণ এই পৰ্যন্ত ভোট গ্ৰহণ আৰম্ভ হোৱা নাই আমি কিছু সময় পূৰ্বে দেৰগাঁও খবৰ জনাইছিলো ব্ৰেকিং নিউজ দেৰগাঁও খবৰ আমি জনাইছিলো দেৰগাঁও ভকতীয়া গাঁৱত ইভিএম বিকল হৈছিল এই মুহূৰ্তত খুমটাই প্ৰায় খবৰ আহি পৰিছে কলিয়াবৰ সমষ্টিত পৰিছে এই কেন্দ্ৰটো আৰু এই কেন্দ্ৰটো ইভিএম বিকল হৈছে আৰু আহি পৰিছে এই খবৰ দুটাকৈ ভোট কেন্দ্ৰত ইভিএম বিকল হোৱাৰ খবৰ আহি পৰিছে আৰু দুটাকৈ ভোট কেন্দ্ৰৰ খবৰ আমি জনাইছো কলিয়াবৰ সমষ্টিৰ আমি দেৰগাঁৱৰ খবৰ জনাইছো ভকতীয়া গাঁৱত ইভিএম বিকল হৈছে ঠিক তেনেধৰণে আহি পৰিছে আন এক খবৰ গোলাঘাটৰ খুমটাইটো ইভিএম বিকল হোৱাৰ খবৰ আহি পৰিছে বোকাখাটতো ইভিএম বিকল হোৱাৰ খবৰ আহি পৰিছে ভোটিং মেচিন বিকল হোৱাৰ খবৰ আহি পৰিছে য'ত নেকি এই মুহূৰ্তলৈকে ভোট গ্ৰহণ আৰম্ভ হোৱা নাই আৰু কিছু সময় অৰ্থাৎ 7:14 এই ভোট কেন্দ্ৰ কেইটাত আৰম্ভ হোৱা নাই কিন্তু ইভিএম বিকল হোৱাৰ খবৰ আহি পৰিছে গতিকে আমি জনাই গৈছো বিভিন্ন ঠাইৰ আমি খবৰ জনাই গৈছো সমষ্টিৰ খবৰ আমি জনাই গৈছো ভোট কেন্দ্ৰৰ পৰা আমি প্ৰতি মুহূৰ্তৰ প্ৰতিটো খবৰ দি আছো তাৰ মাজতে এনে ধৰণৰ খবৰ আহি পৰিছে ভোটিং মেচিন বিকল হোৱাৰ খবৰ আহি পৰিছে কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত ভোট গ্ৰহণ কেন্দ্ৰটোত ভোটিং মেচিন বিকল হোৱাৰ খবৰ আৰু তিনি ঠাইৰ খবৰ আমি জনাইছো গোলাঘাটৰ দেৰগাঁৱত ভকতীয়া গাঁৱত ইভিএম বিকল হৈছে আনহাতে খুমটাইত ইভিএম বিকল হৈছে আৰু আনহাতে বোকাখাটতো ইভিএম বিকল হোৱাৰ খবৰ আহি পৰিছে আমি বিভিন্ন ঠাইৰ পৰা আমি খবৰ জনাইছো ভোট কেন্দ্ৰসমূহৰ খবৰ আমি জনাইছো তাৰ মাজত এই খবৰ আহি পৰিছে কেইবাটাও ব্ৰেকিং নিউজ গোলাঘাটৰ খুমটাইত ইভিএম বিকল কাবৰুগাঁও প্ৰাথমিক বিদ্যালয়ত ভোট কেন্দ্ৰত বিকল হৈছে ইভিএম আনহাতে দেৰগাঁৱতো বোকাখাটতো ইভিএম বিকল হোৱাৰ খবৰ আহি পৰিছে আমি জনাই যাম কিন্তু এই মুহূৰ্তত আমি পুনৰ এবাৰ আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে সংযুক্ত হৈছো তেজপুৰৰ খবৰ জনাব ৰাজুৱে গতিকে আমাক ৰাজু ওচৰলৈ আমি এই মুহূৰ্তত সংযুক্ত হৈছো ৰাজু আপোনাৰ ওচৰলৈ আহিছো আপুনি তেজপুৰৰ খবৰ আমাক জনাই আহিছে পুৱাৰ ভাগৰে পৰা এই মুহূৰ্তত কি আপডেট আছে আপোনাৰ হাতত পাপৰি চাওক বুটাম টিপক দেশ গঢ়ক আৰু আমি এই শ্লোগানটো দি আহিছোঁ আৰু সকলোৱে যাতে আজিৰ দিনটোত যেন বুটাম টিপি দেশ গঢ়িবৰ বাবে ওলাই আহিছে সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে সকলোৱে এনেধৰণে ওলাই আহিছে আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ তেজপুৰ একাডেমী মডেল ভোট কেন্দ্ৰ আদৰ্শ ভোট কেন্দ্ৰ আৰু এই ভোট কেন্দ্ৰটোত এই মুহূৰ্তত এনেধৰণৰ ভিৰ পৰিলক্ষিত হৈছে ৰাতিপুৱাৰ পৰা সকলোৱে এনেধৰণে শাৰী পাতিছে কি কয় সুস্থ গণতন্ত্ৰ গঢ়িবলৈ ভোট দিব লাগিব সকলোৱে খুব ভাল লাগিছে আৰু এই লোকতন্ত্ৰ আছে লোকতন্ত্ৰৰ কাৰণে আমি আমাৰ দায়িত্ব পূৰণ কৰিবলৈ আহিছোঁ ৰাতিপুৱা সোনকালে উঠি খুব ভাল লাগিছে আৰু আমি সুদৃঢ় এটা চৰকাৰ চইচ কৰিবলৈ আহিছোঁ সকলোৱে সেইটোৱেই কাৰণ একেই কথা আমি একদম শান্তিপূৰ্ণভাৱে ভোটটো হৈ যাব লাগে আৰু যিমান পাৰে বেছি হ'ব লাগে ভোট 100% হ'ব লাগে 100% হ'ব 100% ষ্ট্ৰং গণতন্ত্ৰ দৰকাৰ ষ্ট্ৰং গণতন্ত্ৰ 100% হ'ব 100% ভোটিং হ'ব লাগে ৰেডি ভোটৰ কাৰণে ৰেডি 100% ভোট পুল হ'ব লাগে আৰু এইটোৱে আমি সকলোৱে বিচাৰিছোঁ ৰেডি 100% সকলো এনেধৰণে সাজু হৈছে আমি ভিতৰলৈ যাব বিচাৰিম ভোট কেন্দ্ৰৰ ভিতৰলৈ যাম আৰু ভিতৰত এই মুহূৰ্তত ভোটদান প্ৰক্ৰিয়া বৰ্তমান চলি আছে অব্যাহত আছে আমি যিসকল ভোটাৰে ইতিমধ্যে ভোট দান কৰি আহিছে তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ আমি যত্ন কৰিম এই ভোটত দেখুৱাব বিচাৰিছোঁ যে এনেধৰণে ভোটদান প্ৰক্ৰিয়া বৰ্তমান চলি আছে এগৰাকী আইতা আছে আমি তেওঁৰ আঙুলিটো এবাৰ যদি আপুনি দেখুৱাই দিয়ে এনেকৈ দাঙি এবাৰ দেখুৱাই দিয়ক এইটো দেখুৱাওক অকল আঙুলি দেখুৱালে হ'ব এবাৰ যেহেতু পাপৰি ভিভিপেটৰ ব্যৱস্থাও আছে কিমান হৈছে এতিয়ালৈকে ফুল কিমান হৈছে এতিয়ালৈকে 4টা হৈছে 4টা হয় এইটো 4 নম্বৰ পাপৰি মই এই মুহূৰ্তত দেখুৱাইছোঁ যে 4 নম্বৰ ভোটদান হ'ল আৰু মই পুনৰবাৰ তেওঁক আঙুলিটো তেওঁৰ যিটো চিয়াহী লগোৱা আঙুলিটো সেই আঙুলিটো প্ৰদৰ্শন কৰিবলৈ মই তেওঁক অনুৰোধ জনাম আৰু ইয়াত দেখা গৈছে যে পুৱাৰে পৰা ইয়াত যথেষ্ট সংখ্যক লোকে ইয়াত ভিৰ কৰিছে ভোটাৰে ইয়াত ভিৰ কৰিছে আৰু সকলোৱে সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে এনেধৰণে ওলাই আহিছে আৰু আমি যিটো কথা কৈছিলোঁ যিটো আমাৰ শ্লোগান আছিলে নিউজ 18ৰ যে বুটাম টিপক আৰু দেশ গঢ়ক আৰু তাৰ বাবে বুটাম টিপি দেশ গঢ়িবৰ বাবে এতিয়া এনেধৰণেই তেজপুৰৰ এই যি ভোট কেন্দ্ৰ আছে তেজপুৰৰ ভোট কেন্দ্ৰত সৰহ সংখ্যক ভোটাৰে এতিয়া ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু ইয়াত ভিভিপেটৰ ব্যৱস্থা আছে সকলোৱে ক'ত ভোট দিলে বা কি কৰিলে সেইখিনি তেওঁলোকে নিজে চাব পৰাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো এবাৰ যিহেতু কৰা হৈছে নতুনকৈ সেই ব্যৱস্থা কৰা হৈছে সেই ব্যৱস্থাও কৰিছে আৰু আমি বাহিৰত দেখুৱাব বিচাৰিম যে এতিয়াও দীঘলীয়া শাৰী পাতি এনেধৰণে সকলোৱে অপেক্ষা কৰিছে এই ভোটদানৰ বাবে তেওঁলোকে ভোট দিব আৰু দেশ কৰিব আৰু সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে এনেধৰণে সকলোকে তেজপুৰত হিলদোল ভাঙি ওলাই অহা দেখা গৈছে আৰু পুৱাৰে পৰা এনেধৰণে প্ৰতিটো ভোট কেন্দ্ৰত ভিৰ পৰিলক্ষিত হৈছে ৰাজু যাম আমি আপোনাৰ ওচৰলৈ পুৱাৰে পৰা এইদৰে
এক শাৰী দেখিবলৈ পোৱা গৈছে প্ৰতিটো ভোট কেন্দ্ৰত কেৱল তেজপুৰ বুলিয়েই নহয় আমি জনাই গৈছিলোঁ কিদৰে যোৰহাটতো পুৱাৰ ভাগত দেখিবলৈ পোৱা গৈছিল যে ৰাইজ ওলাই আহিছে শাৰী দীঘলীয়া হৈ গৈ আছে সময় যিমানে অতিবাহিত হৈ গৈ আছে ধেমাজিৰ খবৰ এই মুহূৰ্তত আমি লাভ কৰিম মন বিকাশ আছে আমাৰ সৈতে মন বিকাশ আপোনাৰ ওচৰলৈ আহিছোঁ যেহেতু ইয়াতে লখিমপুৰ লোকসভাৰ প্ৰাৰ্থী বিজেপি প্ৰাৰ্থী প্ৰধানবোৰে ইয়াতে ভোটদান কৰিব ৰূপনাথ ব্ৰহ্ম হাইস্কুলৰ 171 নং ভোটকেন্দ্ৰত এই ভোটদান কৰিব আৰু পুৱাৰে পৰা যিহেতু ইতিমধ্যে যথেষ্ট সংখ্যক লোকে শাৰী পাতিছেহি আৰু ভোটদান কৰিবলৈ শাৰী পাতিছেহি আৰু পুৱাৰ ইতিমধ্যে ভোট গ্ৰহণৰ যিহেতু ভোটদান পৰ্ব ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু পুৱাৰে পৰা দীঘলীয়া শাৰী আৰু গণতন্ত্ৰৰ যি এই উৎসৱলৈ আচলতে সকলোৱে সঁহাৰি জনাইছে বুলি ক'ব লাগিব পুৱাৰে পৰা এটা দীঘলীয়া শাৰী আৰু ইয়াতে দেখা গৈছে একাংশ ভোটাৰ ৰাইজ আছে আমি তেখেতক ওচৰলৈ যাব বিচাৰিম কেনেকুৱা ধৰণৰ প্ৰাৰ্থী তেওঁলোকে নিৰ্বাচন কৰাটো বিচাৰে আৰু আমি এই মুহূৰ্তত এগৰাকী সচেতন ব্যক্তি বিচাৰিছোঁ যিহেতু প্ৰাৰ্থীৰ নাম নোকোৱাকৈ মই আপোনালোকক জানিব বিচাৰিছোঁ যে কেনেকুৱা এজন প্ৰাৰ্থী আপোনালোকে লখিমপুৰ লোকসভাৰ পৰা এগৰাকী সাংসদ হিচাপে জড়িত বিচাৰে যিজনে আমাৰ এইটোত সমষ্টিটোত মানে জনসাধাৰণৰ কাম কৰিব পাৰে তেনেকুৱা এজন প্ৰাৰ্থীকে আমি বিচাৰিছোঁ না সেইটো গণতন্ত্ৰৰ যিটো হেৰি আৰু ব্যক্তি বিশেষে তেওঁলোকৰ অধিকাৰটো সাব্যস্ত কৰিবলৈ আহিছে আৰু সেইটোৱে হয় যিহেতু দেখা গৈছে যে সকলোৱে ওলাই আহিছে আৰু আন এগৰাকী জ্যেষ্ঠ ভোটাৰ ওলাই আহিছোঁ আপোনাৰ পৰা জানিব বিচাৰিম কেনেকুৱা এগৰাকী সাংসদ হোৱাটো এবাৰ জয়ী হোৱাটো বিচাৰে যিগৰাকী লখিমপুৰ লোকসভা যথেষ্ট বান গৰখনীয়া সমস্যা নিবনুৱা সমস্যা আছে এই সমস্যাসমূহ সমাধানৰ কেনেকুৱাকৈ প্ৰাৰ্থী নিৰ্বাচন হৈছে আপোনাৰ পৰা নাম নজনাকৈ বা প্ৰাৰ্থী আমি এনেকুৱা এজন সংসদ বিচাৰোঁ যিজন সংসদে নেকি জনসাধাৰণৰ যিকেইটা সমস্যা তেওঁলোকক উদ্বোধন কৰিব পাৰে আৰু আমি এজন সৎ মানে সংসদ বিচাৰোঁ হয় এজন সৎ আৰু নিকা ভাৱপূৰ্ণ এজন সাংসদে তেওঁলোকে জয়ী হোৱাটো বিচাৰে মন বিকাশ যাম আমি আপোনাৰ ওচৰলৈ আৰু ৰাইজ এইদৰে এতিয়া ওলাই আহিছে আমি গোলাঘাটৰ খবৰো আমি লাভ কৰিছোঁ আমাৰ সাংবাদিক প্ৰণৱ শইকীয়া আছে আমাৰ সৈতে গতিকে এই মুহূৰ্তৰ কি আপডেট আছে প্ৰণৱ শইকীয়াৰ পৰা আমি লাভ কৰিম কাৰণ 7:15 পাৰ হৈ গৈছে গতিকে ভোট গ্ৰহণ আৰম্ভ হৈছে প্ৰণৱ আপোনাৰ ওচৰলৈ আহিছোঁ হয় পাপৰি মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত 122 নং ফেচুৱাল গাঁও প্ৰাথমিক বিদ্যালয়ত আৰু এইটো এটা বিশেষ ভোট গ্ৰহণ কেন্দ্ৰ ইয়াত পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে আচলতে যিসকল ভোটাৰ আছে ওলাই আহিছে ইয়াত লানি নিচিগা খুদ বৈছে ভোটাৰৰ আৰু এই ভোট কেন্দ্ৰটোতে কিছু সময়ৰ পিছতে গোলাঘাটৰ বিধায়িকা তথা প্ৰাক্তন মন্ত্ৰী কংগ্ৰেছৰ অজন্তা নেওগে ভোটদান কৰিবলৈ আহিব আৰু দেখিবলৈ পোৱা গৈছে ইয়াত পুৰুষ মহিলা পুৱাৰে পৰা এই শাৰী পাতি এনেদৰে থিয় হৈ আছে নিজৰ ভোটদান সাব্যস্ত কৰিবলৈ মই কথা পাতিবলৈ চেষ্টা কৰিম মোৰ লগত বহুত ভোটাৰ আছে কি ক'ব কেনেকুৱা প্ৰাৰ্থী বিচাৰিব এবাৰ যোনে আমাক মানে ভালদৰে আমাক চাব পাৰিব যোনে আমি যিটো বিচাৰোঁ আৰু সেইটো দিব পাৰে তেওঁলোক তেনেকুৱা প্ৰাৰ্থী আমাক দৰকাৰ হ'ব আৰু দেশখনৰ শান্তি লাগে আমাক কিমান সময় কেতিয়া আহিলে ইয়ালৈ আহা এতিয়া আধা ঘণ্টামান হ'ল গৈ আছোঁ হয় নিশ্চয়কৈ এনেদৰে পুৱাৰে পৰা নিজৰ ভোটদান সাব্যস্ত কৰিবলৈ এনেদৰে ইয়াত ভিৰ কৰিছে সেই অগণন ভোটাৰে আৰু মই কথা পাতিবলৈ চেষ্টা কৰিম মোৰ লগত আৰু বহু ভোটাৰ আছে বাইদেউ কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰিব এবাৰ আমাৰ সমস্যাবিলাক যেনে সমাধান কৰিব পাৰে আমি তেনেকুৱা ধৰণৰ প্ৰাৰ্থীয়ে বিচাৰিম হয় নিশ্চয়কৈ আচলতে নিজৰ সমস্যাসমূহ যিসমূহ সমস্যা আছে ৰাইজৰ সেই সমস্যাসমূহ সমাধান কৰিব পৰা প্ৰাৰ্থী বিচাৰিব যদিও আচলতে এই কলিয়াবৰ সমষ্টিটো কংগ্ৰেছৰ দুৰ্গ হয় কিন্তু তথাপিতো দেখা পোৱা গৈছিলে যে এইবাৰ মণিমাধৱ মহন্তই গৌৰৱ গগৈৰ সন্মুখত আচলতে এক শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মই কেমেৰাত সমগ্ৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিম কেমেৰাত ইউনিচালিক সমগ্ৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিম কিদৰে পুৱাৰে পৰা এই অঞ্চলটোত অগণন ভক্তৰ ভিৰ কৰিছে মই কথা পাতিবলৈ চেষ্টা কৰিম ইয়াত যিসকল প্ৰিজাইডিং বিষয়া আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম কিমান ভোট এতিয়ালৈকে আচলতে ভোটদান হৈছে দাদা কি ক'ব কিমান ভোটদান এতিয়ালৈকে প্ৰায় 22 হৈছে ভোট হৈ গৈছে ইতিমধ্যে পুৱাৰে পৰা ভিৰ লাগিছে পুৱাৰে পৰা লাগিছে ভিৰ হয় এই চেণ্টাৰত কিমান ভোটাৰ আছে এই চেণ্টাৰত 968 ভোট আছে 968
হয় এই মই যোনটো ভোট কেন্দ্ৰত উপস্থিত আছোঁ এই ভোট কেন্দ্ৰত প্ৰায় 900 অধিক ভোটাৰ আছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে নিয়াৰিকৈ ভোটদান প্ৰক্ৰিয়া চলি আছে শাৰী পাতি আচলতে প্ৰত্যেকজন লোকে নিজৰ নিজৰ ভোটদান সাব্যস্ত কৰিবলৈ আহিছে পাপৰি প্ৰণৱ আপুনি দেখুৱাই যাওক সেই দৃশ্য আপুনি দেখুৱাই যাওক যেহেতু আপুনি যেটো ভোট কেন্দ্ৰত আছে তাত দেখিবলৈ পোৱা গৈছে যথেষ্ট সচেতন ৰাইজ আছে আৰু ঠিক তেনেধৰণে আমি যে বিভিন্ন প্ৰান্তৰ পৰা আমি দেখুৱাই গৈছো আমি ধেমাজিৰ পৰিৱেশো আমি দেখুৱাইছো ধেমাজিটো দেখিবলৈ পোৱা গৈছে ৰাইজে পুৱাৰ পৰা শাৰী পাতিছে তেজপুৰৰ পৰিৱেশ আমি দেখুৱাইছো তেজপুৰত দেখিবলৈ পোৱা গৈছে যে পুৱা 5:30 বজাৰ পৰা তাত শাৰী পতা দেখিবলৈ পোৱা গৈছে আৰু তাত সেলফি পইণ্টৰ ব্যৱস্থাও কৰা হৈছে গতিকে যথেষ্ট তাত ব্যৱস্থা কৰা হৈছে বুলি ইতিমধ্যে আমাক সাংবাদিক ৰাজু যেটো উপস্থিত আছে ৰাজুৱে আমাক জনাই গৈছে যাতে কোনো লোক যদি অসুস্থ হয় তাৰ বাবেও চিকিৎসকৰ ব্যৱস্থা তাত কৰা হৈছে গতিকে খুব সুন্দৰ এক পৰিৱেশ গঢ়ি তোলা হৈছে ভোট দিবৰ বাবে যাতে ৰাইজ ওলাই আহে ভোট দিয়ে গতিকে 7 বজাৰ পৰা এইদৰে আৰম্ভ হৈছে এতিয়া বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ সৰ্ববৃহৎ নিৰ্বাচন দেশৰ 20খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 91টা লোকসভা সমষ্টিত ইতিমধ্যে আৰম্ভ হৈছে ভোট গ্ৰহণ অসমৰ 5টা সমষ্টিত 7 বজাৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে ভোট গ্ৰহণ 5টা সমষ্টিৰ পৰা আমি দেখুৱাই গৈছো পোনপটীয়া সম্প্ৰচাৰ প্ৰতিটো ভোট কেন্দ্ৰৰ পৰা আমি দেখুৱাই গৈছো আমাৰ সাংবাদিকসকল বিভিন্ন প্ৰান্তত উপস্থিত আছে অসমৰ যোৰহাট ডিব্ৰুগড় লখিমপুৰ কলিয়াবৰ আৰু তেজপুৰ সংসদীয় সমষ্টিৰ 41 গৰাকী প্ৰাৰ্থীৰ ভাগ্যবন্দী হ'ব আজি ইভিএমত খবৰ অব্যাহত থাকিব